মিছনটো তেনেকৈ মানে দিয়া হোৱা নাই এতিয়া আমি মানে সেইকাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ ফালৰ পৰা যে আপোনালোকৰ যি যি ডিমাণ্ডছ আছে গোটেই মানে পাৰ্টিটো ৰাখিব আপোনালোকে যাতে ডি চি বাইদেউ গোটেই ডিমাণ্ডছখিনি দিয়ক মেমৰেণ্ডাম এখন দিয়ক লাগিলে আমাৰ অফিচতো দিব পাৰে এছ এছ চিভিলত তেতিয়া মানে আমাৰতো ডিমাণ্ডছ নাই বোধহয় এতিয়া আমি এইটো ADB লোনটো কেঞ্চেল কৰালোতো সেইকাৰণে আমি জয়যুক্ত এটা হিচাপেহে মিটিং হিচাপেহে কৰিম বুলি হয় ছাৰ সেইটোৱে মানে এতিয়া মই এছ ডি বাইদেউৰ লগতো পাতিলোঁ কথাটো মানে এতিয়া আপোনালোকৰ মানে ইয়াৰ কাৰ্বি আংলঙৰ অল অভাৰ কাৰ্বি আংলং এইটো কেঞ্চেল কৰা হৈছে প্ৰজেক্টটো একচেপ্ট কৰা নাই চ' এতিয়া মানে সেইটো একো টেনশ্যন নাই মানে প্ৰজেক্টটো যে একচেপ্ট কৰিব বা কিবা সেইটো টেনশ্যন মানে একচেপ্ট কৰাই যিহেতু নাই চ' ডিছকাশ্যন কৰিবলৈ তেনেকৈ একো নাই মানে না তেওঁলোকে আকৌ কৈছে বেলেগ লোন হ'লেও লৈ পেলাই কৰিম বুলি আকৌ কৈছে এটা আপুনি মিডিয়া আগতে ক'লে তেওঁলোকে CM কৈছে সেইকাৰণে আমি কৈছোঁ যে তেওঁলোকে যি হ'লেও কৰিম বুলি কৈছে মানে আমি শুনামতে বংগসেনা আৰু বিহাৰ সেনাসকলৰ অৰ্ডাৰ বোলে CM সকলক অৰ্ডাৰ দিছে আৰু আমাৰ চিফ মিনিষ্টাৰকো অৰ্ডাৰ দিছে বংগসেনা আৰু বিহাৰ সেনাসকলে সেইকাৰণে তেওঁলোকৰ অৰ্ডাৰ মতে তেওঁলোকে এইটো স্কিমটো কৰিবই বুলি কৈছে এতিয়া মানে প্ৰব্লেমটো কি হৈছে এতিয়া আপোনালোকৰ ইয়াৰ গাঁৱৰ মানুহে কেইজন মানে ছাপোৰ্ট কৰিছে কেইজন মানে ছাপোৰ্ট আমি ছাপোৰ্টটো নকৰোঁ অল অভাৰ এতিয়া আপোনালোকে যিটো কৈছে যে কেঞ্চেল কৰিব লাগে প্ৰজেক্টটো এতিয়া কেঞ্চেলেই হৈছে অলমষ্ট কিন্তু তেওঁলোকে আকৌ কৰিম বুলি ক'লে বেলেগ লোন বেলেগ আকৌ কৰিম বোলে ADB লোনহে কেঞ্চেল কৰিছে প্ৰজেক্টটো কেঞ্চেল কৰা নাই লগত মই ফোনত কথা পাতিছিলোঁ বাইদেউ তেতিয়া মানে জনাইছে যে অলমষ্ট কেঞ্চেল হোৱা নিচিনাই নাই নিচিনাহে হৈছে কেঞ্চেল হৈছে বুলি কৈছে আপোনালোকে সেইকাৰণে আপোনালোকে ইয়াৰে মানুহ হয় ন ইয়াৰে আমিহে বাহিৰৰ হয় ন চ' এইটো আমাৰ ফালৰ পৰা চিভিল এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা পুলিচো আছে আমাৰ লগত আপোনালোকে এখন মেমৰেণ্ডাম দিয়ক আমাক গম পাইছেনে তাতে আপোনালোকৰ হয় হয় আমি আগতে মিটিংটো কৰি লওঁ তাৰপাছতহে মিটিং কৰি পেলাই আমি মানুহ পাৰ্মিশ্যনটো দৰকাৰ নাইতো ইয়াত 163 BNSS আছে নেকি নাই এতিয়া আমি 133 নাই পোৱা নাই তেতিয়াহ'লে কিন্তু সেইটো তেতিয়াহ'লে আপুনি কনষ্টিটিউশ্যন আৰ্টিকল 19 টো কেঞ্চেল কৰা নাই আপুনি নাই আমি আৰ্টিকল 19 কেঞ্চেল কৰা আমাৰ পাৱাৰ নাই ন পাৱাৰ নাই আপুনি মানিব লাগিব আপুনি মেজিষ্ট্ৰেট হয় আপুনি সেই কনষ্টিটিউশ্যনটো মানিব লাগিব আপুনি যেতিয়া ACS জইন কৰিছিল আপুনি অ'থ লৈছিল মই কনষ্টিটিউশ্যনটো ৰাখিম বুলি তেতিয়াহ'লে আপুনি কিয় এতিয়া আমাৰ বাইদেউ জিন্দাবাদ এই পুলিচ বিলাকো একেই কথা তেওঁলোকে অ'থ লৈছিল ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ এটা মিটিং কৰিবৰ কাৰণে পাৰ্মিশ্যন দিয়ে কেতিয়াবা আপুনিও দিয়া নাছিলে ছাৰ নাই আমাৰ সময়ত আমি নিদিয়া মোৰ মনত নাই এতিয়াও আমি 7.5 বছৰ মই DC আছিলোঁ এবাৰো আমি কেঞ্চেল কৰা নাই গাঁৱৰ ভিতৰত ইয়াত একো ভাইলেঞ্চ সম্ভাৱনাও নাই আপোনালোকক কিবা ৰিটাৰ্ণ অৰ্ডাৰ দিছে নেকি যে মিটিং বন্ধ কৰিব লাগিব আমাক পাৰ্মিশ্যন নালাগে এইটো আমাৰ এফেক্টেড মানুহৰ ফেমিলি গেডাৰিং এইটোতো আমি এণ্টি BJP বা কিবা কৰা নাই সেইটো মই বুজিছোঁ পাৰ্টিৰ কাৰণেতো এইটো একো মানে নহয় কিন্তু আপোনালোকে যদি কাৰোবাৰ ঘৰত বা তেনেকৈ যদি কম মানুহৰ লগত যদি আপোনালোকে ডিছকাশ্যন কৰিলে হয় ট্ৰাইবেল মানুহ মৰিলে ইয়াতকে বেছি আপোনালোকে এতিয়া আমাৰ ৰিকুৱেষ্টটো অলপমান মানক মানে আপোনালোকৰ ৰিকুৱেষ্ট আপোনাৰ ৰিকুৱেষ্টটো মানিম নে কনষ্টিটিউশ্যনটো মানিম আপুনি কওক আপুনি কনষ্টিটিউশ্যন কৈ আপুনি ডাঙৰ নে কনষ্টিটিউশ্যনটো